নমস্কাৰ ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। অহা ফেব্ৰুৱাৰী মাহত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ৮,০০০কৈ টকা। নতুন বৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীয়ে কৰিলে এই ঘোষণা। ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে মহিলাসকলে লাভ কৰিব বহাগ বিহুৰ উপহাৰ। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰৰ এই উপহাৰ। লগতে নতুনকৈ ৩২ লাখ মহিলাই পাব মহিলা উদ্যমিতা আঁচনিৰ ১০,০০০কৈ টকা। মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য। ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখৰ ভিতৰত লাভ কৰিব মহিলা উদ্যমিতা আঁচনিৰ ধন আৰু ২০ ফেব্ৰুৱাৰীত প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০কৈ টকা। ৰাজ্যত নতুনকৈ ৩২ লাখ মহিলাই পাব মহিলা উদ্যমিতা আঁচনিৰ ১০,০০০কৈ টকা। ইতিমধ্যে ১৪ লাখ মহিলাই লাভ কৰিলে চৰকাৰৰ এই ধনৰাশি। গোৱালপাৰা জিলাৰ সকলো মহিলাই লাভ কৰিব এই ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা। আমি আপোনালোকক মুখ্যমন্ত্ৰীৰ সেই ঘোষণা দেখুৱাৰ চেষ্টা কৰিছোঁ। আমি ৩২ লাখ মহিলাক উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। ১৪ লাখত বিতৰণ সম্পূৰ্ণ হৈছে। ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখে বাকীখিনিকো আমি বিতৰণ কৰাৰ বাবে চেষ্টা কৰিম। আনহাতে অহা ২০ তাৰিখে অৰুণোদয় পৰিয়ালসমূহে চৰকাৰৰ পৰা ৮,০০০ টকাকৈ লাভ কৰিব। খুব কম দিনতে মই আকৌ পশ্চিম গোৱালপাৰালৈ আহিম আৰু আমাৰ মন্ত্ৰীসকলে পূব গোৱালপাৰা আৰু জলেশ্বৰতো পুঁজি বিতৰণ কৰিব। গোৱালপাৰা জিলাৰ সকলোৱে এই পুঁজি লাভ কৰিব। আজি গোটেই অসমতে আমি ৩২ লাখ মহিলাক উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। ১৪ লাখত বিতৰণ সম্পূৰ্ণ হৈছে। ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখে বাকীখিনিকো আমি বিতৰণ কৰাৰ বাবে চেষ্টা কৰিম। আনহাতে অহা ২০ তাৰিখে অৰুণোদয় পৰিয়ালসমূহে চৰকাৰৰ পৰা ৮,০০০ টকাকৈ লাভ কৰিব। খুব কম দিনতে মই আকৌ পশ্চিম গোৱালপাৰালৈ আহিম আৰু আমাৰ মন্ত্ৰীসকলে পূব গোৱালপাৰা আৰু জলেশ্বৰতো পুঁজি বিতৰণ কৰিব। গোৱালপাৰা জিলাৰ সকলোৱে এই পুঁজি লাভ কৰিব। আজি গোটেই অসমতে আমি ৩২ লাখ মহিলাক উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। ১৪ লাখত বিতৰণ সম্পূৰ্ণ হৈছে। ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখে বাকীখিনিকো আমি বিতৰণ কৰাৰ বাবে চেষ্টা কৰিম। আনহাতে অহা ২০ তাৰিখে অৰুণোদয় পৰিয়ালসমূহে চৰকাৰৰ পৰা ৮,০০০ টকাকৈ লাভ কৰিব। খুব কম দিনতে মই আকৌ পশ্চিম গোৱালপাৰালৈ আহিম আৰু আমাৰ মন্ত্ৰীসকলে পূব গোৱালপাৰা আৰু জলেশ্বৰতো পুঁজি বিতৰণ কৰিব। গোৱালপাৰা জিলাৰ সকলোৱে এই পুঁজি লাভ কৰিব। আজি গোটেই অসমতে আমি ৩২ লাখ মহিলাক উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। ১৪ লাখত বিতৰণ সম্পূৰ্ণ হৈছে। ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখে বাকীখিনিকো আমি বিতৰণ কৰাৰ বাবে চেষ্টা কৰিম। আনহাতে অহা ২০ তাৰিখে অৰুণোদয় পৰিয়ালসমূহে চৰকাৰৰ পৰা ৮,০০০ টকাকৈ লাভ কৰিব। খুব কম দিনতে মই আকৌ পশ্চিম গোৱালপাৰালৈ আহিম আৰু আমাৰ মন্ত্ৰীসকলে পূব গোৱালপাৰা আৰু জলেশ্বৰতো পুঁজি বিতৰণ কৰিব। গোৱালপাৰা জিলাৰ সকলোৱে এই পুঁজি লাভ কৰিব। আজি গোটেই অসমতে আমি ৩২ লাখ মহিলাক উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। ১৪ লাখত বিতৰণ সম্পূৰ্ণ হৈছে। ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখে বাকীখিনিকো আমি বিতৰণ কৰাৰ বাবে চেষ্টা কৰিম। আনহাতে অহা ২০ তাৰিখে অৰুণোদয় পৰিয়ালসমূহে চৰকাৰৰ পৰা ৮,০০০ টকাকৈ লাভ কৰিব। খুব কম দিনতে মই আকৌ পশ্চিম গোৱালপাৰালৈ আহিম আৰু আমাৰ মন্ত্ৰীসকলে পূব গোৱালপাৰা আৰু জলেশ্বৰতো পুঁজি বিতৰণ কৰিব। গোৱালপাৰা জিলাৰ সকলোৱে এই পুঁজি